নমস্কাৰ সাউন্ডটো আহিছে না কবচোন মোটামুটি জায়গাটো মই যত আছো পাব্লিক প্লেস আন তে সাউন্ডটো হয়তো ভালদৰে নাহিব পাৰে অকমান কমেন্ট কৰি জনাব কাইন্ডলি সাউন্ড আহি আছে নে আহিছে নে ভাই তোতে এনে থাকা আহিছে ন ওকে আজি মই কেইটামান খুব গুৰুত্বপূৰ্ণ বিষয় দেই এই বিষয়কেইটা লৈ মই পেলাই আহিছোঁ এই ধৰক আজি মই এতিয়া মই সোণাপুৰত আছোঁ সমাধি ক্ষেত্ৰৰ ওচৰত আহিছোঁ মানে তাত মই সোমোৱা নাই এতিয়া কাৰণ ঢেৰ মানুহ আৰু আজি ক'ব গ'লে বহুত মানুহ আছে আহি মই কেইটামান পৰিৱেশ দেখা পালোঁ মোৰ খুব বেয়া লাগিছে মানে কি হৈছে সমাধি ক্ষেত্ৰৰ আশে পাশে তাৰ ফ্ৰণ্টৰ ধৰক ৰাস্তাৰ ইফালে বা সিফালে ঢেৰ এতিয়া তাৰমানে চিগাৰেট গুটকাৰ দোকান মই সিদিনাখন সোণাপুৰৰে দাদা কেইজনমানৰ লগত কথা পাতিছিলোঁ যে আপোনালোকে যাতে এইটো যাতে হ'ব নিদিয়ে হা পানী কোনোবাই পানী বেচক বা কোনোবাই ফাষ্ট ফুড খোলক বা কিবা খোৱা বস্তুৰ মানে দোকান খোলক কিন্তু মানে চিগাৰেট গুটকাৰ দোকান একদম ভৰি পৰিছে তাৰমানে যেটো একচুয়ালি তাৰমানে যোনে দোকানবিলাক খুলিছে মই তাহাঁতক সুধিব খোজো আপোনালোকে কি জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত আপোনালোকে বেপাৰ কৰিব আহিছে মানুহক এতিয়া চিগাৰেট গুটকা খুৱাব নেকি মই ক'লো নহয় আপোনালোকে আহক ভৰি গৈছে একদম এটা প্ৰশাসনে কি কৰে নাজানো প্ৰশাসনে কৰক নকৰক কিন্তু এই সোণাপুৰৰ যেখিনি ৰাইজ আছে নহয় তেওঁলোকে কিন্তু তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে যেটো উচিত নহয় চিগাৰেট বাৰু আমিও কেতিয়াবা দুই এটা খাওঁ কিন্তু জুবিন দাই কিন্তু কেতিয়াও কোৱা নাছিলে চিগাৰেট খোৱা মানুহক মানে কেতিয়াও মানে উচতনি দিয়া কাৰণ তেওঁ সি নিজেও চিগাৰেট নাখায় সি মদটো খাইছিল বাৰু কিন্তু চিগাৰেট হওক গুটকা এইবিলাক মানে এনেকৈ মানে হৈ গৈছে তাৰমানে একদম মানে বজাৰ ভৰি গৈছে খুব লাজৰ কথা আমিতো নিজে এইবিলাক কৰিব নোৱাৰোঁ আমিতো উঠাই দিব নোৱাৰোঁ নহ'লে আমাকে এৰেষ্ট কৰি দিব কিন্তু ইয়াৰে মানুহখিনিয়ে যাতে উঠাই দিয়ে দেই এইটো কিন্তু খুব দৰকাৰী কথা সেকেন্ড কথাটো হ'ল মই মানে অকমান শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ একচুয়ালি আজি যেহেতু কিছুমান মানুহে কি যে ডিস্টাৰ্ব কৰি থাকে মই বুজি নাপাওঁ দেই ফোন কৰচোন এইটো গালি দিবিচোন নাম্বাৰটো ল'বি আচ্ছা আজি একচুয়ালি মই দুটামান কথা কওঁ মানে আমি আজি কি কৰিলোঁ দুদিনমানৰ পৰা প্লেন কৰিছিলোঁ দেই আমি ভাবিছিলোঁ আজি দুপৰীয়া 12টালৈকে আমি গছপুলি ৰুম তাৰপিছত ভাবিছিলোঁ যিমানখিনি অনাথ আশ্ৰম আছে বা বৃদ্ধাশ্ৰম আছে 98640 92850 ডাইৰেক্ট গালি দেচোন মানে কিছুমান মানুহ আছে মানে মই যেতিয়া ফেচবুক লাইভ আহিম নহয় তেতিয়া উৎপাত কৰিব ধৰে মই বুজি নাপাওঁ মই ক'বলৈ ওলাইছোঁ মানে আজি আমাৰ প্লেনিং আছিলে দুপৰীয়া 12টালৈকে মানে গছপুলি ৰুম বুলি প্লেনিং আছিলে কিন্তু বৰষুণ দিলে আমি নোৱাৰিলোঁ কিন্তু গছপুলিখিনি পোতা হৈ আছে আৰু লগতে আমি কি কৰিলোঁ আৰু লগতে সোণাপুৰত এখন বৃদ্ধাশ্ৰম আছে খুব ডাঙৰ মানে এখন চৰকাৰী বৃদ্ধাশ্ৰম হয় তাত আমি দুপৰীয়াৰ আহাৰটো মানে আমাৰ ফালৰ পৰা যোগান ধৰিলোঁ আমি বন্ধুকেইজন মানে লগ লাগি লগতে আমি নিজেও খালোঁ তেওঁলোকৰ লগত আৰু লগতে যিখন আমাৰ ঘৰ বুলি যিখন আছে এই নাৰেংগী পাথৰ কৰি যিখন বৃদ্ধাশ্ৰম আছে তাতো আমি গ'লোঁ তেওঁলোককো আমি দুপৰীয়াৰ আহাৰটো আমি যোগান ধৰিলোঁ লগতে এখন বৃন্দাবন বুলি আছে হেৰিত এই নুনমাটি পিনে তাতো আমি গ'লোঁ তাতো আমি তেনেকৈ আমাৰ ফালৰ পৰা ব্যৱস্থা কৰিছিলোঁ আৰু গৈ পেলাই এটা কথা অনুভৱ হৈছে সেই আইতাসকলে মানে যি ধৰণে দুখ কৰিছে নহয় কিছুমান আইতাটো একদম মানে ভাগৰি গৈছে তাহাঁতৰ মানে অৱস্থা বেয়া মানে ট্ৰিটমেণ্ট কৰিব লগা হৈছে সিহঁতে খাবই নোখোজে ইভেন যেতিয়া আমি তেওঁলোকক যেতিয়া আমি খোৱা আহাৰটো যেতিয়া যোগান ধৰিম বুলি কৈছিলোঁ নহয় তেওঁলোকে খাব নোখোজে তেওঁলোকে নাখায় তাৰপিছত আমি কৈছিলোঁ যে এইটো প্ৰসাদ বুলি ধৰি লওক আমি সেইটো হিচাপত মানে আপোনালোকক আমি আহাৰখিনি যোগান ধৰিম দুপৰীয়াৰ আমি খৰচাটো দিম আমি কেইজন মানে
আৰু আমিও আপোনালোকৰ লগত থাকিম বা খাম আল্টিমেটলি হ'ল সেইটো ছাকচেছ হ'লোঁ কিন্তু আমি গছ পোতা কামটো আমাৰ নহ'ল আৰু কিন্তু আমি গছপুলি মোটামুটি ধৰক 500ৰ পৰা 700মান আমি পুলি আমি গোটাইছোঁ ইয়াতে সোণাপুৰত এজেগাত ৰাখি দিলোঁ আমি যেতিয়া বতৰ ভাল হয় আমি হেৰি কৰিম কাৰণ গছপুলি ৰুলে নহ'ব তাক আকৌ কেয়াৰ ল'ব লাগিব সময়মতে পানী দিব লাগিব বা তাক প্ৰটেকশ্যনৰ কাৰণে নেট টেট মাৰিব লাগিব আমি সেইবিলাক আমাৰ কৰিব নোৱাৰিলোঁ সেইখিনি আমি পিছত কৰিম ভালদৰে কৰিম তাৰপিছত আহিলে উই কোনে লিখিছে জীৱনৰ উই ডিমাণ্ড জাষ্টিছ ফৰ জুবিন দা ৰাইট অবভিয়াছলি আমাক জাষ্টিছ লাগে আৰু মই এইখিনিতে কওঁ মানে ৰাতিপুৱাৰ পৰা দেখি আছোঁ দেই ছ'চিয়েল মিডিয়াত কিছুমান ফটো মানে এই শ্যামকানু মহন্ত কিবা হাঁহি দি পেলাই ফটো ওলাই দেখা পাইছোঁ আৰু ঢেৰ মানে কিবা কিবি চব কিন্তু AI জেনেৰেটেড চাওক AIটো আহিল বুলি আমি সেইটো বেয়া ইউজ কৰাটো উচিত নহয় দেই নহ'লে কিন্তু AIৰ কাৰণে কিন্তু আমাৰ সমাজখন কিন্তু নষ্ট হ'ব কিন্তু আমি অকণমান সমাজখন অকণমান সতৰ্ক হ'ব লাগে বা অকণমান কনচিয়াছ হ'ব লাগে আমাৰ যদি ৰেছপনচিবল যদি আছে নহয় আমি সমাজৰ প্ৰতি তেতিয়াহ'লে আমি এইকুৱা ধৰণৰ ফটো বনাই ঠিক আছে তুমি কাৰোবাক বন্ধুৰ লগত শ্বেয়াৰ কৰিছা কিবা কৰিছা সেইটো ঠিক আছে কিন্তু সামাজিক বৈধৱত দিয়াটো উচিত নহয় কাৰণ বহুত মানুহে সঁচা বুলি ভাবে আজি গাড়ী এখনত লৈ আহিছে কি এইটো হাৰামিটো কি আছিলে শ্যামকানু মহন্ত সি আকৌ হাঁহি আছে কিন্তু সেইটো নহয় সেইটো কিন্তু মিছা ফটো দেই মই এইখিনিতে ক'লোঁ কাৰণ বহুত মানুহে সঁচা বুলি ভাবে কাৰণে মই কথাখিনি ক'লোঁ আমি ছ'চিয়েল মিডিয়াত আমি বহুত মিছা নিউজ বজি থকা দেখা পাওঁ সেইটো কিন্তু উচিত নহয় সেইবিলাক বজোৱা দীপ ডেকা জুবিন দা সদায় থাকিব আমাৰ লগত নিশ্চয় থাকিব আপোনাৰ ভিডিঅ' নটিফিকেশ্যন নাহে নাজানো ভাই এইটো ফেচবুকৰ প্ৰব্লেম মোৰ প্ৰব্লেম নহয় নটিফিকেশ্যন নাযায় আজিকালি এইটো প্ৰব্লেম হৈছে আৰু ইভেন ইউটিউবতো সেই প্ৰব্লেমটো হৈছে মানে ছাবস্ক্ৰাইবাৰবিলাকত তাতে হেৰি নাযায় নটিফিকেশ্যন নাযায় এইখিনিতে এটা কথা কওঁ কিছুমান কথা ক'ব বাধ্য হওঁ মানে আমি মানে এনেকুৱা হৈ গৈছোঁ আমিও হৈ গৈছোঁ সাধাৰণ যিবিলাক ছ'চিয়েল মিডিয়া ইউজাৰ আৰু লগতে সংবাদ মাধ্যম কিছুমান দেই একাংশ বুলি কৈছোঁ দেই সকলোৱে নহয় কিছুমান মানে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দি দিয়ে নহয় যিটো বস্তু মানে প্ৰমাণ নোহোৱাকৈ কিছুমান নিউজ বজাব নালাগে বা প্ৰমাণ নোহোৱাকৈ আমি কিছুমান পোষ্ট কৰাটো উচিত নহয় আমি শ্যামকানু মহন্তৰ পকেটত কিবা এটা বস্তু এটা আছে তাৰপিছত মানুহে কৈ আছে যে মোবাইল ৰাখিব দিছে তাৰ হাতত মোবাইল আছে তাক মানে ৰাজকীয় মানে সন্মান দিছে বা ৰাজকীয় মানে ফেচিলিটি দিয়া বুলি মানুহে কুৱেশ্যন কৰি আছে চাওক এটা কথা দেই আমি যদি চব কথাতে মই আগতেও কৈ আছোঁ আমি যদি চব কথাতে যদি চৰকাৰক যদি প্ৰশ্ন উঠি থাকোঁ নহয় কুৱেশ্যন কৰি থাকোঁ নহয় তেতিয়াহ'লে তেওঁলোকে কাম কেনেকৈ কৰিব অবভিয়াছলি তেওঁলোকে আমাৰ কাৰণে কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে আমাক ৰাইজক ছেটিছফাই কৰাৰ কাৰণে তেওঁলোকে কাম কৰি আছে গতিকে আমি যদি প্ৰত্যেকটা কথাতে যদি আমি কুৱেশ্যন কৰোঁ নহয় সেইটো কিন্তু ভাল কথা নহয় আমাক জাষ্টিছ লাগে এতিয়া তেওঁলোকক ধৰিছে তাৰপিছত আমি যদি কওঁ এওঁলোকক এইবাৰ আমুক ফেচিলিটি দিব এমাহ পিছত এৰি দিব এইটো কেনেকুৱা ধৰণৰ কথা ধৰাৰ আগলৈকে আমি চৰকাৰক গালি দি আছোঁ এইবাৰ ধৰাৰ পিছতো আমি চৰকাৰক গালি দিছোঁ মানে আমি মানুহবিলাক এনেকুৱা হৈ গৈছোঁ মানে প্ৰত্যেকটা কথাতে আমি কুৱেশ্যন কৰোঁ তাৰমানে সেইটো আমাৰ মানুহবিলাকৰ বেমাৰ হৈ গৈছে আমাৰ কিবা এটা মেনিয়া হৈ গৈছে চব কথাতে মানে হাৱাতে পাতাটো উচিত নহয় মই আগতে কৈছোঁ এই বস্তুটো যিহেতু এখন বেলেগ দেশত যিহেতু জুবিনদাৰ মৃত্যু হ'ল এই বস্তুটো সৰুকৈ হৈ থকা নাই এই বিষয়টো এইটোৰ ওপৰত ছিংগাপুৰ চৰকাৰৰ কথা আছে ছিংগাপুৰ এডমিনিষ্ট্ৰেশ্যন হওক বা যাৰ হাতত মানে গোটেইখিনি পাৱাৰ থাকে তেওঁলোকৰ কথা আছে ইনভেষ্টিগেশ্যন যে হ'ব তেওঁলোকৰ তাতো কিবা কিবি হ'ব এইবিলাক বস্তু পটককৈ ডিচিশ্যন ল'ব নোৱাৰে আৰু ইয়াত আগতেও কৈছোঁ এই শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা অকল এইবিলাক মানুহ দায়ী নহয় দেই মই আগতেও কৈছোঁ কিন্তু অকল এইজন মানুহে কিন্তু দোষী নহয় বহুত মানুহ আছে তাতে উপস্থিত থকা মেক্সিমাম মানুহে কিন্তু দোষী কিন্তু আমি মানুহবিলাকে চিঞৰি আছোঁ এই শ্যামকানু মহন্তক আমুক কৰিব লাগে এই সিদ্ধাৰ্থ শৰ্মাক আমুক কৰিব লাগে তাহাঁতকো লাগে সিহঁতৰ ৰেছপনচিবল কিন্তু আৰু বহুত মানুহ আছে গতিকে এই গোটেই মানুহবিলাকক বহাই ইনভেষ্টিগেশ্যন কৰাওঁতে অকণমান টাইম লাগে আমি প্ৰত্যেক কথাতে চৰকাৰক গালি দিয়াটো উচিত নহয় কিছুমানে কয় মই চৰকাৰৰ কথা কওঁ কিয় নক'ম কাৰণ এটা কথা জানো যিখিনি ডিপাৰ্টমেণ্টে কাম কৰি আছে SIT গঠন কৰিছে চৰকাৰে CID ডিপাৰ্টমেণ্ট হ'ল চৰকাৰৰ
আৰু চৰকাৰ কাৰ কাৰণে কাম কৰিব লাগিব আমাৰ কাৰণে অবিয়াছলি কাম কৰিব লাগিব কাৰণ আমাৰ কাৰণে কাম নকৰিলে তেওঁলোকে ভৱিষ্যতে ৰিজাল্ট পাব নহয় বেয়া ৰিজাল্ট পাব তো অবিয়াছলি তেওঁলোকে আমাক সন্তুষ্ট কৰাৰ কাৰণে কাম কৰিব কিছুমানে কৈ আছে দেই মই এইখিনিতে কওঁ যে চৰকাৰখনে পলিটিক্স কৰি আছে ৰানিং চৰকাৰে পলিটিক্স কৰাৰ একো দৰকাৰ নাই ৰানিং চৰকাৰে যদি ভাল কাম কৰে নহয় পলিটিক্স অট'মেটিক হৈ গ'ল মানুহে অবিয়াছলি তেওঁলোকক ভাল পাব এনেই ভাল পাব ভাল কাম কৰিলে হ'ল তেওঁলোকো জানে যে আমি শুদ্ধভাৱে নিকাভাৱে আমি কাম কৰিম তেতিয়া আমাক ৰাইজে ভাল পাব আমাক ভৱিষ্যতে আকৌ আমাক গাড়ীত বহাব ন্যায় নোপোৱাটো কোনে বিচাৰে যিখিনি অপজিশ্যন আছে তেওঁলোকে নিবিচাৰে তেওঁলোকে পৰিস্থিতিটো গৰম হোৱাটো বিচাৰে গতিকে অকণমান আমি তাৰমানে যাতে বিপথে যাতে আমি নাযাওঁ দেই আমি মেণ্টেলি আমি কিছুমান বস্তু ডিচিশ্যন লওঁতে ভুল হৈ যায় মই সেইকাৰণে কথাখিনি ক'লোঁ কাৰণ আমি কি ক'ম আৰু দেখিছোঁ দেই ঢেৰ কিছুমান অপজিশ্যনৰ মই নাম নকওঁ কংগ্ৰেছৰো আছে বেলেগ বেলেগ পাৰ্টিৰো আছে তেওঁলোকে কিবা কিবি ফটো দি পেলাই কিবা কিবি পোষ্ট লিখে এইটো কিন্তু উচিত নহয় দেই আৰু বহুত মানুহ আছে শ্যামকানু মহন্তৰ কিবা লেডিজ বনাই দিছে ছোৱালীৰ নিচিনা কাপোৰ পিন্ধাই দিবে এআই জেনেৰেটেড ফটো বনাই পেলাই মানে ফেচবুকত দি আছে এনজয় কৰি আছে এইটো কি এনজয় কৰা টাইম নেকি সেই পোষ্টটো দিয়াৰ জেগাত আপুনি যদি জাষ্টিছ বিচাৰোঁ বুলি যদি কয় নহয় এখন নৰ্মেল ফটো দিয়ক তেতিয়াহ'লে আমাৰ ভাল লাগিব চব বস্তু তাৰমানে ফটো আমি কৰাটো উচিত নহয় ছ'চিয়েল মিডিয়া ভালদৰে যদি ব্যৱহাৰ কৰোঁ নহয় তেতিয়াহ'লে আমি ভাল ৰিজাল্ট পাম নহ'লে জাবৰা হৈ যাব ডাষ্টবিন হৈ যাব ছ'চিয়েল মিডিয়াখন কি কৈছে যদি 26ৰ আগত ন্যায় নাপায় অ'কে বৰ অদ্ভুত প্ৰশ্ন সুধে হয় আমি মিণ্টুত আছে লিখিছে যদি 26ৰ আগত ন্যায় নাপায় কি কৰিম আপুনিয়ে কওক সেইটো মই ক'ব নালাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে দেখোন যদি ন্যায় দিব নোৱাৰে 26ত ভোট নিদিলে হ'ল মোৰ কথাৰ ভেলু আছে নে আমাৰ চিএমৰ ভেলু আছে আপোনালোকে ভাবকচোন আমাৰ মেইন মুৰব্বীজনে আমাক কথা দিছে আৰু চাওক আমাৰ এটা আমি ইমান হিপক্ৰেটিক হ'ব নালাগে চব কথাতে আজি এজন মানুহক আমি ভাল বুলি ক'ম কালি আমি বেয়া বুলি ক'ম এইটো আমি কি ধৰণৰ মেণ্টেলিটি এই চৰকাৰখন বনাইছে কোনে আমি বনাইছোঁ আমি ভোট দিছোঁ ৰাইজে ভোট দিছে তাৰপিছত তেওঁ মুখ্যমন্ত্ৰী হৈছে এবাৰ আমি তেওঁক কুৱেশ্যন কৰি আছোঁ চিএমে আমুক কৰি আছে তামুক কৰি আছে চৰকাৰে আমুক কৰি আছে তামুক কৰি আছে কোনে কৈছে এটা আবু মাছুদে লিখিছে এটা চিৰিজ লাগি আছে নাজানো আৰু কি চেঞ্চত কৈছা মই নাজানো কি চিৰিজ বুলি কৈছা এনেকুৱা নহয় এই একদম ঘৰৰ আগত যে কাজিয়া যে লাগে যে মদ খাই যে কাজিয়া লাগে এইটো তেনেকুৱা ধৰণৰ কথা নহয় যে ডিচিশ্যন পটককৈ ল'ব পটককৈ মানে ন্যায় দিব পাৰিব ইয়াৰ লগত বহুত মানুহ জড়িত আছে মই আগতেও কৈছোঁ জুবিন গাৰ্গক সিদিনাখন হত্যা কৰা হোৱা নাই নেগলিজেঞ্চিৰ কাৰণে হত্যা হৈছে আৰু এই নেগলিজেঞ্চিটো সিদিনা অকল হোৱা নাই বহু দিনৰ পৰা হৈ আহি আছে যাৰ কাৰণে জুবিন দা ইমান দুৰ্বল হৈ গৈছে যাৰ কাৰণে জুবিন দা ইমান ভাগৰুৱা হৈ গৈছে এইখিনিতে এটা কথা কওঁ দেই কিছুমানে প্ৰশ্ন কৰি আছে যে অজয় ফুকনক কিয় এৰেষ্ট কৰা হ'ল ভিক্টৰ ৰেছৰ কথা ওলাইছে লগতে যোৱাকালি বিকাশ অসম সিও মোৰ বন্ধু তাকো এৰেষ্ট কৰিছিলে এতিয়া মই অকণমান আগতে এটা পোষ্ট এটা দেখা পালোঁ সি ওলাই আহিছে আপোনালোকে এইটো ভাবিব পাৰে যে যোনে ন্যায় বিচাৰিছে মই এটা অলপ আগতে মই নিউজ চেনেল এটাত দেই খুব ডাঙৰ নিউজ চেনেল 1.5 মিলিয়ন নে 2 মিলিয়ন ফলোৱাৰ আছে তাহাঁতে লিখিছে যে ন্যায় বিচাৰি যোৱা বিকাশ অসমক এৰেষ্ট কৰা হৈছিলে এতিয়া তেওঁ মুকলি আকাশৰ তলত তেওঁ এৰি দিলে কিবা এনেকৈ লিখিছে আৰু খুব ধুনীয়াকৈ লিখেতো নিউজ চেনেল এটাই তেনেকৈ লিখিছে মানে তেওঁলোকে বুজাই দিছে যে ন্যায় বিচাৰি গ'লে মানুহক এৰেষ্ট কৰে মই দেখোন ন্যায় বিচাৰিছোঁ মই দেখোন কেপশ্যনতে লিখি দিছোঁ জাষ্টিছ লাগে বুলি মোক কি এৰেষ্ট কৰিছে নেকি আমি যিখিনি মানুহ ধৰক মানুহবিলাকে ফ'ল' কৰে বা যাৰ কথা 2 এজন মানুহে শুনে সেইখিনি মানুহৰ কিন্তু দায়িত্ব আমি যাতে
পৰিৱেশটো যাতে গৰম নকৰোঁ, সেইখিনি আমাৰ দায়িত্ব। কিন্তু বিকাশ অসমৰ মই কথাখিনি কৈ আছোঁ, তেখেতে ক'ৰবাত এনেকুৱা ধৰণৰ মন্তব্য দিছে, মানে যিখিনি কথা শুনিলে মানুহবিলাক গৰম হৈ যায়। সেইদিনাখন অজয় আৰু ভিক্টৰ যোৱা যিটো জেগা আছিলে, য'ৰ পৰা তাহাঁতক এৰেষ্ট কৰিছে, সেইদিনাখন তাত বিকাশ অসমো আছিলে। চাওক, বিকাশ অসমত বহুত মানুহে ফ'ল' কৰে বা ভাল পায়, মৰম কৰে। অভিয়াছলি অসমীয়াৰ কাৰণে মাত মাতি আহিছে, অসমীয়া জাতিৰ কাৰণে বহুত দিনৰ পৰা মাত মাতি আহিছে। আজি অভিয়াছলি বহুত মানুহে ভাল পায়, কিন্তু তেনেকুৱা মানুহ এজনে গৈ পেলাই তাতে যদি সেই মানুহবিলাকৰ ক্ৰাউডৰ মাজত যদি সিও হাল্লা কৰে, তে মানুহবিলাকতো পাগল হৈ যায় না। গতিকে আমাৰ যিখিনি মানুহ আমি লিডাৰশ্বিপত থাকোঁ, সেইখিনি মানুহৰ দায়িত্ব যে আমি প্ৰতিবাদ কৰিম, কিন্তু ভাঙা ভাঙি নহয়, উৎপাত নহয়। মই এইখিনিতে ক্লিয়াৰ কৰি দিলোঁ। বহুত মানুহে মানে ভাবি আছেতো বিকাশ অসমক কিয় এৰেষ্ট কৰা হৈছিলে, কাৰণটো সেইটো। কিন্তু ইমৰান লস্কৰ আপোনাক এৰেষ্ট নকৰে কাৰণ আপুনি অনলাইন বাবা, গম পাইছে? আচ্ছা, এইটো ইমৰান লস্কৰে লিখিছে দেই, ইমৰান লস্কৰ। অভিয়াছলি ভাই, একদম অপ্ৰিয় হ'লেও সঁচা কথা, বেছিভাগ মুছলিম মানুহে আজিৰ ডেটত চৰকাৰখনক হেৰি কৰে, মানে ভাল নাপায়, তেওঁলোকক সমালোচনা কৰে প্ৰত্যেক কথাতে। সেইটো একেবাৰে সঁচা কথা। তুমি মোক অনলাইন পাবা বুলি কৈছা, ঠিকেই আছে, তুমি বা কি আৰু, তুমি বা ক'ৰ পৰা ডাউনলোড হৈছা সেইটো আগতে সুধি লোৱা। তোমাৰ মাক সুধিবা ক'ৰ পৰা ডাউনলোড হৈছে, তুমি এইটো গম নোপোৱা। তোমাক ডাউনলোড কৰি আনিছে মা নে কাৰ লগত তোমাক মানে বনাইছে, এই পৃথিৱীত উলিয়াই দিছে তোমাৰ মায়ে, সুধি ল'বা। প্ৰথম কথাটো হ'ল তুমি মাক খবৰ লোৱা, মাক সুধিবা, ফটোৱা কথা ক'ব নাহিবা। অনলাইন বাবা, আমি যে কওঁ ন্যায় লাগে, ন্যায় লাগে, কি ন্যায় কওকচোন? কিছুমানে কৈ আছে দে, কিন্তু যিখিনি মানুহে বুজে নহয়, ন্যায় মানে অকল এই যিকেইজন মানুহৰ নাম ওলাইছে তাহাঁতক মাৰি পেলোৱাটো কিন্তু ন্যায় নহয়। মই বহুবাৰ কৈছোঁ এইটো কথা। ন্যায় শব্দটোৰ মিনিং কিন্তু বহুত বহল। কিন্তু যিকেইজন মানুহ নাম ওলাইছে, যিকেইজন মানুহ অপৰাধী বুলি প্ৰমাণিত হ'ব, সেইকেইজন মানুহ আইনৰ আধাৰত শাস্তি দিব লাগে। আমি সেইখিনি কথা দাবী কৰিব লাগে। কিন্তু আমি যদি কওঁ নাই, তাক ৰাস্তাত চোচৰাব লাগে, আমাৰ ৰাইজৰ মাজত এৰি দিয়ক, তাক জ্বলাই দিম, কিছুমানেতো কৈছে গল কাটি দিম বুলি ওলাইছে। এটা খুব এটা ভাইৰেল ভিডিঅ' এটা ওলাইছে, গল কাটি দিম। তাৰমানে তেওঁৱে তাৰমানে জাজ, তেওঁৱে তাৰমানে পানিচাৰ চব। আমি চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগে যে আইনৰ আধাৰত সেইকেইজন মানুহে একদম যিমান মানে কঠোৰতম শাস্তি পায়, সেইটো আমি চৰকাৰক অনুৰোধ কৰিব লাগে। সেইটো ন্যায়ৰ এটা পাৰ্টে। কিন্তু যে মই টোটেল ন্যায়টো মই কৈ আছোঁ, টোটেল ন্যায় কি? যে আমি যেনেকৈ চাওক, চৰকাৰৰ যেতিয়া সম্পত্তি এটা যেতিয়া কোনোবাই ধ্বংস কৰে, তেতিয়া শাস্তি পায়, আৰু চৰকাৰে তাৰ ওপৰত কি কি ধাৰা লগাব লাগে লগাই দিয়ে। এনেকৈ বহুত ঘটনা হৈছে মাজতে, কা আন্দোলনৰ সময়ত, কিবা আন্দোলনৰ সময়ত ক'ৰবাত মানুহে যিবিলাক তোৰফৰ কৰিছে, বস্তু বাহিনী ভাঙিছে, তেতিয়াহ'লে সেইখিনি মানুহক চৰকাৰে শাস্তি দিছে। আৰু যিমান পাৰে একদম টাইট মানে হেৰি আৰু কি কয়, ছেকশ্যন লগাব লাগে, কাৰণ তেওঁলোকে চৰকাৰী সম্পত্তি ভাঙিছে। এতিয়া কথাটো হ'ল, জুবিন গাৰ্গ কি আছিলে? জুবিন গাৰ্গৰ চৰকাৰী সম্পত্তি, ৰাজহুৱা সম্পত্তি, বহুত কিবা সম্পত্তি। গতিকে এওঁৰ ওপৰতো একদম মেক্সিমাম কি ছেকশ্যন লগাব পাৰি এই অপৰাধীকেইজনৰ ওপৰত, আমি সেইটো চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগে। কিন্তু আইনৰ আধাৰত কিন্তু আমি নিজে কিন্তু আইন হ'ব নোৱাৰোঁ, আমি ক'ব নোৱাৰোঁ, আমি সেইটো ৰিকুৱেষ্ট কৰিব পাৰোঁ। গতিকে জাষ্টিছ যে লাগে বুলি কওঁ নহয়, আমি সেইটো ৰিকুৱেষ্ট কৰিব লাগে। আৰু লগতে এটা মই কথা কওঁ, আজি যিমানখিনি এতিয়া হৈ আছে সুচাৰুৰূপে হৈছে, কিন্তু আজিতো যোৰহাটত হৈ আছে শ্ৰাদ্ধৰ কাৰবাৰবিলাক, ইমানখিনি যে হৈ যে আছে, ধুনীয়াকৈ যে হৈছে নহয়, শান্তিপূৰ্ণভাৱে যে হৈছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ আহিছে, কিন্তু শান্তিপূৰ্ণভাৱে গোটেই কাম হৈছে। কিন্তু এইটোও কিন্তু ন্যায় হয়, কিন্তু মানে মোৰ দৃষ্টিত এইটোও ন্যায়। কিন্তু তাতে যদি চৰকাৰে যদি কণ্ট্ৰল কৰিব নোৱাৰিলে হয়,
প্ৰশাসনে যদি কণ্ট্ৰল কৰিব নোৱাৰে হয়, মানুহ চানুহ যদি তাতে মৰিলে হয় যদি, তেতিয়াহ'লেতো ন্যায় নহয়, কাৰণ জুবিনদায়ো ন্যায় নাপালে হয়। আজি যে শান্তিপূৰ্ণভাৱে যে হৈছে, সেইটোও কিন্তু জুবিনদাই ক'ৰবাত নহয় ক'ৰবাত শান্তি পাইছে, তেওঁৰ আত্মাই শান্তি পাইছে। কিন্তু গতিকে চব বস্তু আমি নিগেটিভলি লোৱাতকৈ মাজে মাজে অকণমান পজিটিভ হোৱাটো দৰকাৰ। লগতে আৰু ন্যায় শব্দটোৰ আৰু এটা মই কেইটামান কথা কৈ আছোঁ, যে সমাধি ক্ষেত্ৰখন কি ধৰণে বনাব বা কিমান ভালকৈ বনাব, যাতে ভৱিষ্যত প্ৰজন্মই যাতে হিলি যায় যে কোন এজন আছিলে জুবিন গাৰ্গ, যাতে বিদেশৰ মানুহ আহি যাতে অসমত আহিলেই যাতে দেখা পায় যে এজন জুবিন গাৰ্গ বুলি মানুহ এজন আছিলে, তাৰপিছত যাতে চাৰ্চ কৰি কৰি গানবিলাক শুনে, তেওঁলোকে যাতে ৰিয়েলাইজ কৰে যে হি ৱাজ এ লিজেণ্ড। তেনেকুৱা ধৰণৰ কাম কৰাৰ কাৰণে আমি চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগে, বা আমিও লগ লাগি আমিও কৰিম, সেইটোও কিন্তু ন্যায় হয়। গতিকে ন্যায় শব্দটোৰ এনেকুৱা নহয় যে কাৰোবাক আমি শাস্তি জেলত ভৰাই দিলে ন্যায় হ'ব, তাহাঁতক লাগে, জেল দিব লাগে। কোনোবা এটা কৈছে কি ভিক্টৰ দাসৰ কথা, সিদিনা যে ভিক্টৰক লগ পাইছিল তেতিয়া আপুনি বুজাইছিল নে তেওঁক ন্যায় পাব বুলি? হিৰণ্য ভূঞাই লিখিছে। ভিক্টৰক মই যিদিনাখন ষ্টেডিয়ামত লগ পালোঁ, সি মোক সাৱটি ধৰিছে, ক'ব গ'লে ভৰিটো ধৰাৰ নিচিনা ধৰিছে আৰু, মানে কাৰণ সি মোক অকণমান আগতে মই এটা গালি দিছিলোঁ, সি কৈছে যে এইটো এটা বেয়া চেয়া পাই আছে নে? বোলো বেয়া চেয়া পোৱা নাই, আৰু সেইবিলাক তোৰ মাথাত কি আছে মোৰ মাথাত কি আছে সেইবিলাক বাদ দিয়া, সেইবিলাক এতিয়া আজিৰ ডেটত সেইবিলাক মতলব নাই, তোৰ আইডিঅ'লজি মোৰ আইডিঅ'লজি বুলি মতলব নাই। কিন্তু এতিয়া জুবিন গাৰ্গ নাই, এতিয়া য'ত তয়ো ভাল পাইছিলি, কি হ'ল? মানে তয়ো ভাল পা, ময়ো ভাল পাইছোঁ। গতিকে আমি এইবিলাক কথাৰ আমাৰ মাজত কাজিয়া কৰি লাভ নাই, আমি একগোট হৈ আমি জাষ্টিছৰ কাৰণে আমি কৰিব লাগে, মাথা মাৰিব লাগে, কথা সেইটোৱে। গতিকে কাজিয়া কৰাটো সেইটো নহয়। আৰু মই তাক এইখিনি কথা কোৱা নাছিলোঁ, আমি সেইখিনি সময়ত মানে কথা পাতিছোঁ আৰু জাষ্ট। চাওঁ কি আছিলে, আছে নেকি? দেখিছে। ৰূপম আলী লিখিছে, দাদা আপুনি এতিয়া নন পলিটিকেল হৈ থকা নাই, আপোনাক বহুত ভাল পাইছিলোঁ, বাট এতিয়া আপুনি গভমেণ্ট ফেভাৰত যোৱা যেন লাগি আছে লাষ্ট 3টামান ভিডিঅ'ৰ পৰা। অ'কে। ৰূপম আলী লিখিছে যে মই নন পলিটিকেল হৈ থকা নাই, মানে মই পলিটিকেল মানুহ হৈ গৈছোঁ, আৰু লাষ্ট মানে 3টা ভিডিঅ'ৰ পৰা মানে মোক তেনেকুৱা লাগিছে। এতিয়া মই কথা এটা ক'ব খোজোঁ, ৰূপম আলীক এটা কথা ক'ব খোজোঁ, মই যেতিয়া কথাখিনি কৈ আছোঁ নহয়, মোৰ পলিটিকেল মাইণ্ডটো নাই, মই এটা সুস্থ এটা পৰিস্থিতি বিচাৰোঁ, সুস্থ এখন সমাজ বিচাৰোঁ, সেই হিচাপত মই কথাখিনি পাতিছোঁ। সেই ৰূপম আলী, আপুনি বা আপোনাৰ হয়তো মেণ্টেলিটি পলিটিকেল মেণ্টেলিটি, সেইকাৰণে আপুনি লগে লগে ভাবি লৈছে যে ই পলিটিকেল কথা পাতি আছে, কাৰণ আপোনাৰ চিন্তাধাৰা ৰাজনৈতিক চিন্তাধাৰা অকল। লগতে মই এটা কথা কওঁ, 3টা ভিডিঅ' দেখি পেলাই আপুনি মোক জাজ কৰিলে। আপুনি যদি মানুহ এজনক যদি 3বাৰ যদি লগ পাই নহয়, তেতিয়াহ'লে আপুনি যদি চাৰ্টিফিকেট দিয়ে যে মানুহজন বিৰাট ভাল বা বিৰাট বেয়া, সেইটো আপোনালোকৰ ভুল। মানুহক ইমান সহজে জাজমেণ্ট দিব নোৱাৰি। মোৰ আপুনি 3টা ভিডিঅ'ই দেখিলে, কত দিনেতো কিমান গালি পাৰিলোঁ, কিমান মানুহৰ গালি পাৰিলোঁ, কিমান মানুহৰ কথা ক'লোঁ, তেতিয়া বুজি নাপালে। শ্যামকানু মহন্তক সমালোচনা কৰা মই আজিয়ে কৰা নাই, বহুদিন আগতে কৰিছোঁ। সেই মৌ বিহুৰ ক্ষেত্ৰতে মই তেওঁৰ নামটো টানি আনিছিলোঁ। সেইবিলাক ফাল্টু কথা দেই, ফাল্টু কথা নক'ব। 2-3টা ভিডিঅ' চাই পেলাই মোক জাজমেণ্ট নকৰিব, আৰু কাকো নকৰিব। সমালোচনা মই চৰকাৰক কিয় কৰা নাই, মই কৰিছোঁ। যেতিয়া কিবা ৱাইন শ্বপৰ কথা এটা লৈ মই চৰকাৰৰ এগেইনষ্টত মই ভিডিঅ' বনাইছোঁ, চবেই চাইছে, অকল ময়ে নহয়। এই আজিৰ যে বিকাশ অসমক যে এৰেষ্ট কৰিছিলে যোৱাকালি, সেই বিকাশ অসমক আপলোড কৰিছিলে সেই ভিডিঅ'টো, বহুত মিলিয়ন মানুহে চাইছে, মোৰ পৰাও বহুত মিলিয়ন মানুহে চাইছে, ইভেন ইনষ্টাগ্ৰামতো আছে মিলিয়ন ভিউজ সেই ভিডিঅ'টো। সমালোচনা কিয় নকৰিম? বেয়া দেখিলে সমালোচনা আমি কৰিব লাগিব, কিন্তু ভালখিনি কমচে কম প্ৰশংসা কৰিছোঁ। দুটামান কমেণ্ট পঢ়ি দিম, বাকী চবেতো ভাল লাগে মোৰ কথা ভাল লাগে বুলিয়ে কৈ আছে।
মুস্তাফিজুৰ ৰহমান কিবা বকি আছে বাদ দিয়া মুস্তাফিজুৰটো সেইটো সি এনেই অকণমান কিবা কিবি টাইপ কৰি তাৰ কামবিলাক এইবিলাক ক্ষেত্ৰত আৰু মই আগতেও কৈছিলোঁ যে মুস্তাফিজুৰে যিটো কাম কৰিছিলে ৰয়েলটিৰ ক্ষেত্ৰত জুবিনদাৰ অকল মুস্তাফিজুৰ বুলি নহয় এনেকুৱা আৰু বহুত মানুহ হয়তো কালপিত ওলাই আহিব এই জুবিনদাৰ গানৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত ৰয়েলটিবিলাক বেলেগে খোৱাৰ মাথা মাৰিব অলৰেডিটো ইমান দিনে খাই আহি আছিলে ইহঁতেতো খাই আহি আছিলে হেৰিয়াতে সিদ্ধাৰ্থতে সেইখিনি ক্ষেত্ৰত এতিয়া আমিতো চব কথাত ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ চৰকাৰে কৰিব লাগিব প্ৰশাসনে উঠাই আনিব লাগিব কোনোবাই যদি এনেকুৱা যদি বদমাচি যদি কৰে আমি সেইখিনি কথা চৰকাৰক ৰিকুৱেষ্ট কৰা উচিত বা সেইবিলাক কথা আমি দাঙি ধৰাটো দৰকাৰ তেতিয়া চৰকাৰে অভিয়াছলি কাম কৰিব কাৰণ চৰকাৰেও ছ'চিয়েল মিডিয়া চাইতো চৰকাৰৰ মানুহ আছে যে যিখিনি তেওঁলোকে পাব লাগে চিনেমা হওক গানৰ ক্ষেত্ৰত যি আছে ৰয়েলটি ৰেভিনিউ যি আছে সেইবিলাক তেওঁলোকে ফেমিলিয়ে পাব লাগে সেইবিলাকো কিন্তু ন্যায় দেই থেংক ইউ দেই বহুত মানুহে এপ্ৰিচিয়েট কৰিছে বাৰু কি আছিলে জুবিনদাৰ জাষ্টিছ লাগে ৰাইট মায়াবিনী গানটো আমি কেতিয়া ঘূৰাই পাম দাদা নেকিবোৰ জামান ৰাজুৱে লিখিছে অ'কে এইখিনি মই এটা কথা কওঁ দেই মোৰ খুব আচৰিত লাগে বহুত ছ'চিয়েল মিডিয়াৰ মানুহে মানে পোষ্ট কৰোঁতে এইটো কথা চিন্তা কৰি নাচায় যে আমি কি পোষ্ট কৰি আছোঁ কি লিখি আছোঁ মানে বেছিভাগ মানে ফেক নিউজ সেইটোক লৈ মানে গালি গালাজ কৰে এতিয়া মায়াবিনী গানটোৰ কথা বহুতে চৰ্চাত আহিছিলে ইভেন কিছুমান পৰ্টেল চেনেলতো মানে লিখিছে যে মায়াবিনী গানটো হঠাৎ স্পটিফাইৰ পৰা নোহোৱা হ'ল এইটো মই কৈছোঁ সম্পূৰ্ণ মিছা কথা মই কৈছোঁ আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰে মোক আপোনালোকে যি শাস্তি দিয়ে কথাটো হ'ল মায়াবিনী গানটো স্পটিফাইত আগৰ পৰাই নাই অকল বেংগলী ভাৰ্চনটো আছিলে কল্পনা পাটোৱাৰীয়ে লেডিজ ভাৰ্চনখিনি গাইছে ফিমেল ভাৰ্চন বাকীখিনি জুবিন দাই গাইছিলে মানে ছ'চিয়েল মিডিয়াত চবৰে মানে যাতা মানে পোষ্ট মানে যাতা মানে এতিয়া এনেকুৱা হৈছে ছ'চিয়েল মিডিয়াখন তাৰমানে জাবৰা হৈ গ'ল তাৰমানে কিবা অকল মিছা বস্তুবিলাক মানে হেৰি হৈ থাকে মই কৈ দিছোঁ আপোনালোকক যদি মোৰ ওপৰত যদি অলপ হ'লেও যদি বিশ্বাস আছে মায়াবিনী গানটো ইমান দিনে স্পটিফাইত নাছিলে যোন প্ৰডিউচাৰ আছিলে জুবিন দা প্ৰডিউচাৰ নাছিল নহয় সেইটো চিনেমাৰ গান এটা তেওঁলোকৰ প্ৰডিউচাৰ থাকে তেওঁলোকে হয়তো প্ৰফেচনেলি কাম কৰা বাদ দিছে গানটো হয়তো আপলোড নকৰিলে স্পটিফাই আহিবৰনো কেইবছৰ হ'লনো স্পটিফাই চবতকৈ লাষ্টত আহিছে তাৰ আগতেতো কিবা জিঅ' সাৱন মিউজিক আছিলে সাৱনটো আকৌ জিঅ'ই কিনিলে তাৰপিছত জিঅ' মিউজিক হ'ল জিঅ' সাৱন হ'ল তাৰপিছত জিঅ' মিউজিক হ'ল এইবিলাক সেইবিলাক এপছ আছিলে কিন্তু স্পটিফাইত আগৰ পৰাই নাই স্পটিফাই কি নিজে কাৰোবাৰ গান আপলোড কৰিব নেকি আমি আপলোড কৰিব লাগিব আমি এজেঞ্চিৰ থ্ৰুৱেদি কিছুমান এজেঞ্চিৰ থ্ৰুৱেদি আপলোড কৰিব লাগে কিছুমান নিয়ম আছে প্ৰডিউচাৰে আপলোড কৰা নাই কিন্তু মানুহে এনেকুৱা মানে ফেক নিউজ বজাই আছে যে স্পটিফাইৰ পৰা ডিলিট হৈ গ'ল MD নিৰে লিখিছে উই ওৱান নহয় কোনোবা এজনে লিখিছিলে দেই চৰি মই আচ্ছা কোনোবা এজনে লিখিলে মই কমেণ্টটো গুচি গ'ল মই কিয় যোৰহাট নগ'লোঁ সেইটো কথাই মই ক'লোঁ যে একচুৱেলি আগৰ পৰা প্লেনিং কৰিছিলোঁ যে 13 দিন যিদিনা হ'ব আমি কিবা কিবি কাম কৰিম বুলি ভাবিছিলোঁ গুৱাহাটীত দেই গছপুলি পোতাৰ কথা আছিলে আমি গছপুলিবিলাক আমি কিনিলোঁ আমি পোতা নহ'ল বৰষুণ দিলে মস্ত বৰষুণ মই কিবাকৈ গাড়ীখন ঘৰৰ পৰা উলিয়াই লৈ আহিছোঁ চচলত মস্ত পানী আছেতো আৰু কৃত্ৰিম বানপানীৰ সমস্যাটো গুৱাহাটীতো জানে আপোনালোকে চবে জানে আজি নহ'ল আজি আমি কেঞ্চেল কৰিছোঁ কিন্তু আমি 4-5খনমান বৃদ্ধাশ্ৰমত আমি মানে তেওঁলোকৰ লগত আমি সময় দিছোঁ তেওঁলোকৰ মানে দুপৰীয়াৰ আহাৰটো আমাৰ ফালৰ পৰা যি অলপ চলপ আমি মানে কণ্ট্ৰিবিউশ্যন দি পেলাই আমি তেওঁলোকক আমি খুৱাইছোঁ সেইটো কিন্তু জাষ্টিছ জুবিনদাৰ আত্মাই কিন্তু আজি শান্তি পাইছে অলপ হ'লেও যে কেইজনমানে ওলাই আহি কমচে কম সেই বৃদ্ধাশ্ৰমখনত গৈছে দেই আজি মই সোণাপুৰ বৃদ্ধাশ্ৰমত আহিছোঁ আইতা কেইজনী কান্দি আছে তাতে বোলে জুবিনদা বোলে আহিছিলে জুবিনদাই কোনখন
চফাত বহিছিলে সেইখন দেখাই চৰি হেৰিখনত এই আমাৰ ঘৰ যিখন আছে বৃদ্ধাশ্ৰমত তেওঁলোকে দেখাই দিছে তেওঁলোকে মস্ত একদম এনি টাইম দিন ৰাত পূজা কৰি আছে ভগৱানকো এনেকৈ পূজা নকৰে আমি গৈছোঁ তাতে দেখাই দিছে সেই চফাখনত বহিছিলে আমু গৈছিলে তামু গৈছিলে কান্দি আছে সেই আইতাকেইজনীৰ লগত আমি বহিছোঁ কথা পাতিছোঁ একেলগত ভাত খাইছোঁ আমাৰ ফালৰ পৰা কিবা এটা দিছোঁ সেইটোৱে সেইকাৰণে একচুৱেলি যোৰহাট নগ'লোঁ আৰু যোৰহাটৰ কি আৰু এনেওতো মানুহ থাকিবই ঢেৰ মানুহ আছে ছিষ্টেম আছে আৰু আমি ইফালে আছোঁ আৰু যাম আৰু পিছত যাম কোনোবা এজনে লিখিছে দেই অভিজিত খেৰ কটাৰী দেখিছে কি দাদা সিদ্ধাৰ্থে যদি ঘৰতে আছিল যোৱা পৰহি দিনা আজি আকৌ শ্যামকানুৰ লগত কেনেকৈ এৰেষ্ট কৰিল সিদ্ধাৰ্থক আচ্ছা অভিজিতক মই কথাটো ক'ব খোজোঁ মই একচুৱেলি গোটেই এই কথাখিনি যে পাতিব আহিছোঁ কথাটো সেইটোৱে যে আমি কিছুমান ফেক খবৰ ফেক নিউজ ছ'চিয়েল মিডিয়াত দেখি আমি ইনফ্লুৱেঞ্চ হৈ যাওঁ আমাৰ সমস্যাটো হৈছে আপুনি এই অভিজিতক সুধিছোঁ আপুনি দেখিছে নেকি কোনোবা নিউজ মিডিয়া বা ক'ৰবাত ফুটেজ দেখা পাইছে নেকি যে সিদ্ধাৰ্থ শৰ্মা ইয়াতে ঘৰত আছিল বুলি মই আগতেও কৈছোঁ মাৰোৱাৰী এজনৰ এনেকুৱা দম আছে নেকি যে তাৰ ওপৰত কেছ চলি আছে সি অসমতে থাকিব সি অভিয়াছলি নিজৰ জেগাত যাব দিল্লী যাব মুম্বাই যাব ৰাজস্থান যাব ক'ৰবাত যাব তাৰ ইমান দম আছে আমি যে কথাবিলাক যে ভাবি যে লওঁ যে সেইটো ভুল মিথুন আলী লিখিছে আপুনি নগ'ল দাদা যোৰহাট মই নগ'লোঁ মানে আমি এইখিনি দায়িত্ব ল'লোঁ যে ইয়াৰে সেইখিনি কাম কৰিলোঁ আমাৰো অলপ মনটো ভাল লাগিছে আজি প্ৰসেনজিৎ কে ভাগৱতী লিখিছে কালি ৰাতিৰ ভিডিঅ'টো কিয় ডিলিট কৰি নহয় ডিলিট কৰিলোঁ মানে চাওক মই কালি বজাৰ কৰিব গৈছোঁ আমি নিজে হেৰিত এইখন কি আছিলে এই কলনী বজাৰ আৰু তাতে আমি বজাৰ কৰিলোঁ তাতে দেখি আছোঁ দোকান এখনত আমি দিনৰ পৰা একো খোৱা নাছিলোঁ একচুৱেলি খোৱা মানে পাহৰি গৈছোঁ মই একচুৱেলি পাহৰি গৈছোঁ তাৰপিছত যেতিয়া গ'লোঁ আমি লগৰ এজনৰ লগত গ'লোঁ যে আমি বজাৰখিনি কৰোঁ আমি কালিয়ে বস্তুবিলাক বিলাইছোঁ জেগাই যিকেইখন বৃদ্ধাশ্ৰমত আমি দিব লাগে আমি ৰাতিয়ে কালিয়ে পূৰা ডেলিভাৰী দি দিছোঁ কালি আমি নিজে বজাৰত থাকোঁতে এই বোধহয় চাগে বিহাৰী মানুহ দেই মই নাজানো কিন্তু হিন্দীভাষী মানুহ তেওঁলোকেও জুবিনদাৰ গান কিবা বেলেগ গান বজাই আছে আৰু মই যিটো খোৱা নাছিলোঁ তাতে মই কিবা অকণমান খালোঁ চবেই কৈ আছে যে মানে খাই ভিডিঅ' বনাইছা মানে মই বোলে কিবা এনজয় কৰি আছোঁ বোলে ফূৰ্তি কৰি আছোঁ কেইজন মানুহক মই এনচাৰ দিলোঁ অলৰেডি যে তেনেকুৱা নহয় আমিতো খাবও লাগিব না আমাৰ বডিটো চলিবও লাগিব ইভেন আপুনি যদি দুখ কৰে নহয় দুখ কৰাৰ কাৰণে কিন্তু শক্তি লাগে আপুনি যদি কান্দে নহয় কান্দাৰ কাৰণেও কিন্তু এনাৰ্জি লাগে কিন্তু নোখোৱাকৈ থাকিব নোৱাৰে অকণমান লাগিব খাব কিন্তু মদ খাই থকা নাই মই মদ খাই পেলাই ভিডিঅ' বনোৱা নাই দেখাই পুৰা নিজাবে মাল খাই আছোঁ একদম মানে মাতাল হৈ আছোঁ সেইটো দেখুওৱা নাই তাৰপিছতে বহুত মানুহ সমালোচনা কৰিছে কাৰণে বোলো ঠিক আছে দে সময়টো চাগে বেয়া আছিল ভিডিঅ' মই দিব নালাগিছিল আপলোড কৰিব নালাগিছিল মই গুচাই দিছোঁ কি লিখিছে নীলছ পেগু দাদা সমাধিটো বনাওঁতে সকলোৱে জুবিনদাৰ নামত কিবা এটা দিব পৰাকৈ সুবিধা কৰি দিলে ভাল নহ'ব জানো নাই যি ধৰণে বনাব লাগে তেওঁলোকে বনাব আৰু জেগাটো বেয়া নহয় আৰু ঢেৰ জেগা আছে তাতে মাটিও ভালেখিনি আছে ধুনীয়াকৈ হ'ব আৰু কাৰণ চাওক যিমানখিনি মানুহ দিন ৰাত থাকে নহয় 24 আৱাৰ্ছ থাকে তাত গাড়ী হওক মানুহ হওক পূৰা ভৰ্তি মানে পুৰা মন্দিৰ টাইপ হৈ গৈছে সেইটো চবেই বাৰু লিখিছে ছ'চিয়েল মিডিয়াত যে সমাধি ক্ষেত্ৰখন মন্দিৰৰ নিচিনা হৈ গৈছে গতিকে অভিয়াছলি তাত ভালকৈ হ'ব আমি ভাবিছিলোঁ আমাৰ কেইজনে আমি ডিচিশ্যন লৈছিলোঁ যে আমি গছপুলি কেইটামান ভিতৰত পুতোঁ নেকি চাইডে কিন্তু আমি পিছত ভাবিলোঁ যে হয়তো কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ডেভেলপ হ'ব তাত যেতিয়া কিবা কিবি হ'ব নহয় হয়তো গছপুলি উঠাইও দিব পাৰে কাটিবও পাৰে সেইকাৰণে আমি নুপুতিলোঁ আমি বাহিৰত পুতা প্লানিংটো কৰিছোঁ যেতিয়া পাৰ্মানেণ্ট যেতিয়া হৈ যাব সেইটো বস্তু যিখিনি বনাই তাৰপিছত হয়তো আমি গছপুলি পুতিব যাম যদি জাগা পাওঁ আমাক বা যদি আমাক জাগা দিয়ে অভিয়াছলি দিব কিন্তু বেয়া লাগিছে এইখিনিতে মই আকৌ কৈছোঁ বেয়া লাগিছে আশে পাশে মানে ইমান মানে চিগাৰেট গুটকাৰ মানে দোকান মানে ভৰি পৰিছে তাৰমানে এইটো কিন্তু হোৱা উচিত নাছিল সেইটো বেয়া লাগিছে কাৰণ মন্দিৰৰ আশে পাশে যদি এনেকুৱা
গুটকাৰ দোকান থাকিব নালাগে বুলি মানুহে কয় মন্দিৰৰ ওচৰত বা মছজিদৰ ওচৰত এইটো মোটামুটি মন্দিৰ হৈ গৈছে গতিকে ইয়াৰ ওচৰতো তেনেকুৱা ধৰণৰ দোকানবিলাক থকা উচিত নহয় আৰু এইখিনিতে এটা কথা কওঁ দেই মই কিন্তু যিখিনি কথা কওঁ না ছ'চিয়েল মিডিয়াত আহি মই কিন্তু মিছা কথা নকওঁ মই যিটো দেখোঁ এইটোৱে কথা কওঁ মাজতে খুব মানুহে চিঞৰি আছিল দেই কিছুমানে যে দান পাত্ৰ মানে কিয় তাতে আছে সেই ক্লিয়াৰিফিকেশ্যনটো মই দি আছোঁ এইটো কোনেও কিন্তু দিয়া নাই ছ'চিয়েল মিডিয়াত এতিয়ালৈকে খালি কুৱেশ্যনে কৰিছে দান পাত্ৰ কিয় আছে তাত আচলতে কি হৈছে মানুহবিলাকে যে তাত যে চাকি তাকি যে দিব যায় নহয় তাতে মানুহবিলাকে পইচা দলিয়াই দিয়ে এইফালে বৰষুণ আহে কিবা আহে তো কি হ'ল মানে পইচা ইমানেই হৈ গ'ল মানে তাৰপিছত সিহঁতে এটা দান পাত্ৰ ৰাখিব বাধ্য হৈ গ'ল তাৰে সেই মানুহখিনিয়ে মানে ধৰক তাৰে ৰাইজে কিন্তু দেই যিখিনি ইয়াৰে মানুহ আছে তেওঁলোকে দান পাত্ৰটো বনাই দিছে তেওঁলোকে কিন্তু কোনো বেপাৰৰ কাৰণে বা পইচা মানে আত্মসাৎ কৰাৰ কাৰণে কিন্তু দান পাত্ৰ দিয়া নাছিলে সেইটো মই ক্লিয়াৰ কৰি কৈছোঁ কিন্তু তাৰ পিছতো যেতিয়া দান পাত্ৰ গুচাই দিলে তাৰ পিছতো কিন্তু মানুহে নন ষ্টপ এতিয়াও পইচা দলিয়াই আছে এতিয়া মানে তেওঁলোকে কৈছে তাত হেনো এখন বেনাৰ লগাই দিব যাতে ইয়াতে পইচা যাতে নিদিয়ে আপোনালোকে সেৱা কৰক চাকি জ্বলাওক ধূপ চুপ জ্বলাই দিয়ক কিন্তু পইচা চইচা যাতে তাতে যেনে নদলিয়ায় কাৰণ দান পাত্ৰটো গুচোৱাৰ পিছতো বহুত পইচা মানে বস্তাত ভৰাব লগা হৈছে তেনেকুৱা টাইপৰ মানে পইচা হেৰি হৈছে আৰু নোটবিলাক ডেমেজ হৈ যায় অভিয়াছলি যিহেতু আপোনালোকে দিছে কিবা যাতে কামত আহে তেনেকৈ হ'ব লাগে তো সেইকাৰণে দান পাত্ৰ ৰাখিছিল এতিয়া কিন্তু নাই সেইটো নাই সেইটো মই ক্লিয়াৰিফিকেশ্যনটো মই দি দিলোঁ হিমাংশু দাসে লিখিছে হিমাংশু দাস জুবিন দাই দেখাই গ'ল মানুহ কেনেকৈ ভগৱান হ'ব পাৰি কিন্তু জুবিন দাৰ নামত সকলোৱে ৰাজনীতি কৰাৰ প্ৰয়াস কৰিছে চৰকাৰ সুখী চৰকাৰ দোষী হৈ যায় ৰাইট তাকে মানে মই আগতেও কৈছোঁ চৰকাৰক দোষ দি আছে বহুতে চব কথাতে চৰকাৰক দোষ দিয়াটো উচিত নহয় দেই আমাৰ মানে কি হৈছে আমাৰ মানুহবিলাক তাৰ মানে অদ্ভুত ধৰণৰ আমি মানুহবিলাক কেতিয়াবা যেতিয়া এই যে এইবিলাক কিছুমান ড্ৰাগছ বেপাৰী ধৰে বা কেতিয়াবা এই যে উচ্ছেদৰ ক্ষেত্ৰত যিবিলাকে ফচে যে কিছুমানে ডাঙৰ ক্ৰিমিনেলবিলাক বা কোনোবা ৰেপ কৰাৰ কেছত যে ফচে যে তাহাঁতক ধৰাৰ লগে লগে যেতিয়া চৰকাৰে ক'লোঁ চৰকাৰ বুলিয়ে ক'লোঁ বুদ্ধি কৰি হওক কিবা কৰি যদি তাক এনকাউণ্টাৰ কৰি দিয়ে নহয় তাৰপিছত তাৰমানে আহি গ'ল বা হিউমেন ৰাইটছ মানৱ অধিকাৰ আবুল তাবুল কিমান কুৱেশ্যন মানে তাতো তাৰমানে প্ৰব্লেম তাৰমানে যে তাক শাস্তি দিব লাগিছিলে তাক জেলত দিব লাগিছিলে এইবোৰ হ'ল প্ৰশ্ন তাৰমানে আমি মানুহবিলাকে কি আমি তাৰমানে নিজে এখন কোৰ্ট হৈ গৈছোঁ তাৰমানে আমিয়ে জাজমেণ্ট দিব পাৰোঁ আমিয়ে ইনভেষ্টিগেট কৰিব পাৰোঁ আমিয়ে জাজমেণ্ট দিব পাৰোঁ এনেকুৱা টাইপ হৈ গৈছোঁ আমি তেতিয়া কওঁ সেই ৰেপিডজনক কিয় এনকাউণ্টাৰ কৰা হ'ল বা সেই চৰকাৰী সম্পত্তি নষ্ট কৰা মানুহজনক কিয় এনকাউণ্টাৰ কৰা হ'ল তাক জেল দিব লাগিছিলে সিও এজন মানুহ গতিকে মানৱ অধিকাৰ মানে হেৰি কৰে আৰু মানে হিউমেন ৰাইটছলৈকে যায় মানে এইবিলাক আছে নহয় বহুত কিবা কিবি তেতিয়া মানে মানুহজনক মানে বচোৱাৰ কাৰণে চেষ্টা কৰে একাংশ মানুহে দেই চবে নহয় কিন্তু আজিৰ ডেটত তাৰমানে এনেকুৱা হৈছে চেম্পিয়ন মণ্টক মাৰিব লাগে এতিয়া মানৱ অধিকাৰ নাই আমি মানুহবিলাক বিৰাট হিপক্ৰেটিভ আমি আজি এটা কথা কওঁ কালি এটা কথা কওঁ কিন্তু আপোনালোকে যদি যিখিনি চৰকাৰে কৰি আছে বা প্ৰশাসনে যিখিনি কৰি আছে CID হওক বা SIT যিখিনি কৰি আছে সেইখিনিৰ ওপৰত যদি আপোনালোকে বিশ্বাস নাই তেতিয়া আপোনালোকে নিশ্চিত থাকক যে আপোনালোকে ভাৰতীয় আইন কানুনকো আপোনালোকে বিশ্বাস নকৰে আপোনালোকে ইণ্ডিয়ান ল'ৰ ওপৰতো আপোনালোকৰ বিশ্বাস নাই লোহিত গগৈ লিখে মই আপোনাক ভিডিঅ'বোৰ চাই থাকোঁ কিন্তু আপুনি যি কামেই নকৰক কিয় আপুনি বহুত ভালকৈ কৰে আৰু আপুনিও বহুতো সমৰ্থন কৰে কিন্তু জুবিনদাৰ বাবে কিবা এটা কৰিলে মই বৰ সুখী হ'ম নাই তাকে আমি ভাবিছোঁ পিছত বহুত কিবা কিবি মানে প্লেন কৰিছোঁ কিন্তু অকল মোৰ মাথাটো যে একদম আল্টিমেট মাথা সেইটো মই কেতিয়াও নাভাবোঁ আমি ভাল ছিনিয়ৰ মানুহবিলাকৰ লগত কথা পাতিব লাগিব আমি কি ধৰণে পিছত কাম কৰিব লাগে লাগিলে আমি চৰকাৰকো ছাজেষ্ট কৰিম যে এইখিনি কাম কৰাটো জুবিনদাৰ কাৰণে উচিত বা জুবিনদাক যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেইখিনি কাম কৰাটো উচিত
সেইটো আমি কৰিব লাগিব বা আমি কিবা কিবি ভাবিছোঁ দিয়কচোন এতিয়া চাওঁ মইতো এটা কথা ভাবিছিলোঁ দেই মই আজি কওঁ মানে এইকেইদিন যিহেতু ধৰক আমি কাৰোবাক আমি ভাত খোৱালোঁ বা বহুতে তেনেকৈ ওলাই আহিছে সিদিনা বিকাশতেও ওলাই আহিছিলে এই ভিখাৰীখিনিক মানে ভাত দিছে সি ছ'চিয়েল মিডিয়াত দিছিলে ভাত খুৱাইছে ভিখাৰী শুক্ৰেশ্বৰত বা ক'ৰবাত এইবিলাক আমি এটা কাম কৰিব নোৱাৰোঁ না মই ভবা কথা দেই এনেকুৱা জুবিন দাৰ নামত এটা কাম কৰিব নোৱাৰোঁ যে ভিখাৰীয়ে নাথাকে মানে ভিখাৰী থাকিব কিন্তু ভিখাৰী সদায় খানা পাব এনেকুৱা এটা কাম কৰিব নোৱাৰোঁনে মানে মোৰ থিংকিং দেই মই ভাবিছোঁ আৰু ইমান দূৰ ছাকচেছ হওঁ নাজানো ত' আমি কিছুমান কথা ভাবিছোঁ দে সেইটো ছাকচেছ হ'ম যে মোৰ কিন্তু অকণমান ডাউট আছে কাৰণ মই অকলে কৰিব নোৱাৰোঁ মোৰ সিমান সক্ষম নাই গতিকে আমি মানুহ লগ হ'ম যিখিনি শুভাকাংক্ষী আছে বা যিখিনিয়ে নিজকে অকণমান সময় জুবিনদাৰ কাৰণে দিম বুলি ওলাই আহিব লাইফৰ কিছু সময় বা অকণমান হ'লেও যাতে ছেক্ৰিফাইচ কৰিম বুলি ওলাই আহে সেইখিনি মানুহক লৈ আমি তেনেকুৱা কাম কৰিম বুলি ভাবিছোঁ সেইবিলাক পিছৰ কথা কিন্তু এতিয়া সদ্যহতে যিহেতু ইনভেষ্টিগেশ্যন চলি আছে এইবিলাক আমি আৰু এতিয়া থিংকিং নাই এতিয়া পিছত দেখা যাব আৰু এইবিলাক আমি কৰিম কিবা কিবি ভাবিছোঁ আৰু চবেই কৰক সেইটোৱে বিচাৰোঁ গোপাল ভাগৱতী লিখিছে দেয়াৰ ইজ ৰুল অফ ল উই শুড কোঅপাৰেট দ্য লিগেল ছিষ্টেম দেয়াৰ ইজ জুডিচিয়েল কনফিডেঞ্চিয়েলিটি ৰাইট এই মানুহে কয় নহয় যে হেৰি যে পষ্টমৰ্টেম ৰিপৰ্ট কিয় নাই বা আমুকে কি ক'লে কি নক'লে গোটেই বস্তুখিনি তাৰমানে আমি জানিব বিচাৰোঁ ইনভেষ্টিগেশ্যন হৈ থাকিলে নজনাই নহয় যিকোনো বস্তু এটা আমি পিছত খবৰ পাম আমি চব জানিম যে একচুৱেলি হৈছিল কি কিন্তু ইনভেষ্টিগেশ্যন হোৱাৰ আগতে জাজমেণ্ট দিয়াৰ আগতে আমি মানে আমাক মানে লাগে তাৰমানে আমি জানিব লাগিব চব বস্তু জানিব লাগিব আৰু চব বস্তু ছ'চিয়েল মিডিয়াত জানিব লাগে চবতকৈ ডাঙৰ কথা হ'ল সেইটো মানে ছ'চিয়েল মিডিয়াতে মানে চব কথা ৰাজহুৱা কৰিব লাগে সেইটো বেয়া কথা লাহেকৈ ঠাণ্ডা মগজুৰে কৰিলে ভকুৱাই কল পকাব নোৱাৰি ঠাণ্ডা মগজুৰে কৰিব তাকে মানে লাহে লাহে ঠাণ্ডা মগজুৰে আমি কৰিব লাগিব মানে ভকুৱাই কল পকাব নোৱাৰি ৰাইট প্ৰদীপ বৰদলৈ লিখিছে নন চেন্স আচ্ছা ময়ে বুলি মোকে কৈছে চাগে বৰ ভাল দেই প্ৰদীপ বৰদলৈ থেংক ইউ nonsense wow thanks for your মানে lovely মানে compliments about me আপোনাৰ সেন্স থাকক দিয়কচোন মই ননসেন্স কুকিল এম কে দিয়ে লিখিছে মিট্টাল কোট ৰাইট মানে টাৰ্চেম মিট্টালৰ কথা লিখিছেতো সব এইবিলাক ইনভেষ্টিগেশ্যন যেহেতু চলি আছে এতিয়া চৰকাৰে যেহেতু ইয়াক এৰেষ্ট কৰিলে সিদ্ধাৰ্থ মই সিদ্ধাৰ্থৰ কথাই ক'ম সিদ্ধাৰ্থে যেতিয়া CIDত আনিলে বা সিদ্ধাৰ্থৰ ওপৰত যেতিয়া ইনভেষ্টিগেশ্যন হ'ব বহুতখিনি কথা ওলাব সেই কথাবিলাকত হয়তো কিবাকে নহয় কিবাকে টাৰ্চেম মিট্টালৰ নামো সাউৰিব তেতিয়া চৰকাৰে টাৰ্চেম মিট্টালকো মাতিব কিন্তু সমস্যাটো হৈছে আমি নাজানো আমি যিবিলাক কেছ দিছোঁ 54খন নে কিমানখন কেছ দিছে কাৰ ওপৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকৰণৰ মহন্তৰ ওপৰত যদি টাৰ্চেম মিট্টালৰ ওপৰত দিলে হয় তাকো এৰেষ্ট কৰিলে হয় শেখৰৰ ওপৰত যদি দিলে হয় শেখৰকো এৰেষ্ট কৰিলে হয় ধীৰাজ বৈশ্যই লিখিছে ভিডিঅ' ইউটিউবত আপলোড কৰিব পাৰিমনে নাই পাৰিবা একো ইছ্যু নাই আৰু মই এইকেইদিন তেনেকুৱা মানে প্লেনিং কৰি ভিডিঅ' বনোৱা নাই কাৰণ বনাবৰ মন নাই কেতিয়াবা মন আহে কেতিয়াবা মন নোযোৱা হৈ যায় আকৌ মুডটো বেয়া হৈ যায় জুবিনদাৰ কথাবিলাক মনত পৰিলে কাৰণ বহুত বছৰৰ পৰা পাইছিলোঁতো সময় কটাইছিলোঁ কিছুমান কথা মনত পৰে আপোনালোকক মই কৈছোঁ নহয় এই নেক্সট যদি অকণমান সুস্থিৰ হওঁ ইমান ধুনীয়া কিছুমান ইনফৰমেশ্যন দিম জুবিনদাৰ বিষয়ে আপোনালোকে খুব ভাল পাব মানে জুবিনদা কেনেকুৱা আছিল মানে কি কৰিছিল মানে কিছুমান যে শিশুসুলভ মানে নেচাৰ সেইবিলাকৰ ওপৰত মই ভিডিঅ' এটা বনাম কিন্তু এতিয়া মুড নাই এতিয়া মই লাইভত আহিছোঁ এটা কাৰণতে ইয়াত কোনো মই আগতে কৈছোঁ ইয়াত কোনো মোৰ ৰেভিনিউৰ কথা নাই ইয়াৰ পৰা মই 1 টকা নাপাওঁ মই এজ এ ডিজিটেল ক্ৰিয়েটৰ বা এজ এ ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰ মোৰ অলপো একো নাই মোৰ কথাখিনি ক'বৰ মন গৈছে মই কৈছোঁ
ছ'চিয়েল মিডিয়া দেখি থাকোঁ, সেই হিচাপে মই ৰিয়েকশ্যন দিম। কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব। কিছুমান ক্ষেত্ৰত মই চৰকাৰকো মই সমালোচনা কৰিছোঁ, কৰিমেই অভিয়াছলি, কিন্তু এইটো নহয় যে সদায় সদায় সমালোচনা কৰিম। আজিৰ দিনত কি হৈছে, বেছিভাগ মানুহে খালি মিছা ফেক বস্তুবিলাক আপলোড কৰি আছে আৰু চৰকাৰক গালি দি আছে। সেইকাৰণে মই কথাখিনি কৈছোঁ। নিভা বৰাই লিখিছে দেই, এইটো দাদা আপুনি গৰিমা বুক এবাৰ হ'লেও সুধিব মন নাযায়নে আপোনাক কিয় আঁতৰি আহিব দিছিলে জুবিনদাৰ ওচৰত? ৰাইট, চাওক কি ক'ম, এইবিলাক আৰু বহুত দীঘলীয়া কথা। এইবিলাক কথা এই ভিডিঅ'টোত মই নকওঁ, মই পিছত ক'ম। খালি এইখিনি কথা মই আপোনালোকক কওঁ যে গৰিমা বৌয়েও হয়তো ক'ৰবাত নহয় ক'ৰবাত ৰিয়েলাইজ কৰিছে যে মই ক'ৰবাত নহয় ক'ৰবাত মই তেওঁৰ ভাল এজন বন্ধু আছিলোঁ, বা মই এজন ভাল মানে নিস্বাৰ্থ শুভাকাংক্ষী আছিলোঁ জুবিনদাৰ। আজিতো হয়তো ৰিয়েলাইজ কৰিছে। সেইকাৰণে যোৱা 26 তাৰিখে তেওঁ এটা মোক মেছেজ দিছে। মই এইটো ৰাজহুৱা কৰিলোঁ আজি ফাৰ্ষ্ট টাইম। তেওঁ মোক এটা মেছেজ দিছে, মোক এটা খুব দুখ কৰি এটা ইম'জি এটা পঠাইছে। আৰু মানে তেওঁ আজিতো ৰিয়েলাইজ কৰিছে যে যিখিনি মানুহে নিস্বাৰ্থভাৱে জুবিন গাৰ্গৰ লগত আছিলে, সেই মানুহখিনিক একচুৱেলি দৰকাৰ আছিলে। সেই মানুহখিনিয়ে জুবিন দাক মেণ্টেল ছাপৰ্ট দিয়ে বা তেওঁক সুস্থ কৰি ৰখাত সহায় কৰে। তেওঁলোকে তেতিয়া অকণমান অনুভৱ কৰা নাছিল চাগে, কাৰণ তেওঁলোকো বহুত ব্যস্ত, হয়তো বহুত মানুহে ডিষ্টাৰ্ব দিয়ে, মানে হাজাৰ হাজাৰ মানুহে তেওঁলোকক কণ্টেক্ট কৰে, কিবা তেওঁলোকো কেতিয়াবা ডিচিশ্যন লওঁতে ভুল হৈ যায়। গতিকে তেনেকুৱা হৈছিলে অভিয়াছলি, আৰু সেইকাৰণে চাগে এতিয়া বুজি পাইছে। আৰু সেইকাৰণে মই আজি কথা দিলোঁ। কিছুমানে সুধিছে মোক, কেইটামান নিউজ চেনেলৰ মানুহে কৈছে যে কাহিলীপাৰা ঘৰত মই কিয় যোৱা নাই, বেলেগ বেলেগ কামত ব্যস্ত আছোঁ, ক'ৰবাত নিউজত গৈছোঁ, ক'ৰবাত বাইট দিছোঁ, কিন্তু কাহিলীপাৰা ঘৰত ইমান মানুহৰ আগত নাযাওঁ। কাৰণ তাতে নিউজ চেনেল বেছিভাগ মানুহে তাতে এই নিউজ চেনেলৰ ফুটেজ খাব যায়, আৰু গৈছে আৰু ফটো মাৰিছে, কিবা মাৰিছে, মানে কিবা এটা মানে বেলেগ ধৰণৰ কাৰবাৰ হৈ গৈছে। তাতে গৈ পেলাই মানে চবৰে কিবা নিজৰ যেন স্বাৰ্থহে সিদ্ধি কৰি আছে। সেই ঘৰটোত গৈ পেলাই কাহিলীপাৰা ঘৰটোত আমি কিয় যাম তাতে? মই আগতেও কৈছোঁ, কিছুমান পলিটিকেল পাৰ্টিয়ে নিজৰ ড্ৰেছ পিন্ধি গৈছে, পলিটিকেল পাৰ্টিৰ নাম লিখি পেলাই এডভাৰটাইজ কৰিব গৈছে। কোনোবা এজনীতো আৰু কোনোবা এগৰাকী মানে মানুহেতো হেৰি কৰিছে, কিবা উন্মোচন কৰিব গৈছে। মানে চবৰে খালি নিজৰ ধান্দা, মৰাৰ পিছতো খালি ধান্দা কৰিব গৈছে তাতে। আমি নাযাওঁ, আমি বেলেগ সময়ত যাম। এতিয়াতো তেওঁলোক ব্যস্ত আছে, বহুত মানুহ তেওঁৰ ওচৰত আছে। যিখিনি সময়ত মানুহ নাথাকে, কোনো নাথাকে, সেইখিনি সময়ত যাম। আজিৰ ডেটতো ঢেৰ মানুহে চিঞৰি আছে জাষ্টিছ লাগে, জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন। জুবিনক ন্যায় দিয়া মানুহ এতিয়া অসমত মানে কোটি কোটি মানুহ ওলাই আছে। কিন্তু পিছত ন্যায় দিয়াৰ কাৰণে কি কৰিব, তেওঁলোকৰ ফেমিলিৰ ওচৰত কিমানজন মানুহ থিয় হ'ব, সেইটো ডাঙৰ প্ৰশ্ন। মই কিন্তু সেইটো লিষ্টত আছোঁ। মই আজিও আপোনালোকক কথা দিলোঁ। এনিৱে কথা কওঁতে বেলেগ বেলেগ কথা ওলাই যায়। শেখৰ জুবিনদাৰ লাইফত নোহোৱা হ'লে জুবিনদাৰ যে থাকে, শেখৰ বুলি নহয়, মই দেখোন আগতে ক'লোঁ শেখৰ বুলি নহয়, বহুত মানুহ আছে দেই। আৰু এইখিনিতে মই এটা কথা কওঁ, এই যে আমি কিছুমান বস্তু বিষয় কিন্তু ছ'চিয়েল মিডিয়াত কোৱাটো দৰকাৰ। অকল চৰকাৰক গালি পাৰি থাকিলে নহ'ব। মই চিম্পলি কৈ আছোঁ যে আমি কাক গালি পাৰিছোঁ? সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক শাস্তি দিব লাগে বুলি। শেখৰ শৰ্মাকো টানিব লাগিছিলে, শেখৰ জ্যোতি গোস্বামী। সেই জুবিনদাৰ যোন কাজিন হয়নে, ভাই হওক কোন হয় নাজানো, মইতো আগতে দেখা নাছিলোঁ। আৰু জুবিনদা আৰু গৰিমা বৌয়ে অলৰেডি কৈছে যে তেওঁ তেজৰ সম্পৰ্ক নাছিলে। সেই সন্দীপন গাৰ্গ, তাৰ ওপৰতো কেছ হ'ব লাগে, চবৰ ওপৰত কেছ হ'ব লাগে। আৰু সেই বটত যিখিনি মানুহ, কমচে কম অসমীয়া যিখিনি মানুহ আছিলে আমাৰ ইয়াৰে মানুহ, তাৰ চবৰ ওপৰত কেছ হ'ব লাগে। সেইখিনি মানুহৰ অৱহেলাৰ কাৰণে জুবিনদাৰ এই ঘটনাটো হৈছে। কিন্তু আমি দুজনকে মৰি আছোঁ। তাৰমানে আমিতো গমেই পোৱা নাই কি হৈছে কাৰবাৰটো। সেইকাৰণে কি চৰকাৰটো জানে, পাব্লিকৰ কাৰণে কাম কৰা মানুহ। পাব্লিকে যদি আমি ডিমাণ্ড দিছোঁ বোলে শ্যামকানু মহন্তক এৰেষ্ট কৰিব লাগে আৰু সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিব, তেওঁলোকৰ দুজনকে এৰেষ্ট কৰিছে। আমাৰ উদ্দেশ্য কি হ'ব লাগে? আমি আৰু সেইকেইজনৰ নাম লোৱাটো দৰকাৰ। চৰকাৰে সেইমতে কাম কৰিব। আপোনালোক ক'লো আমি যি কওঁ চৰকাৰে সেইমতে কাম কৰিব।
Sofiqul Islam লিখিছে দাদা no trust on media as of time so your live video must be running these days at least true facts can be flash great work by you carry on thank you Sofiqul হেতুই আৰু মই যিখিনি কথা কওঁ মই ক'ব গ'লে মই যিখিনি অনুভৱ কৰোঁ বা মই যিখিনি ওচৰৰ পৰা পাইছোঁ ক'ব গ'লে মোৰ প্ৰমাণ নাই কিন্তু মোটামুটি মই এটা মানে এটা তথ্য টাইপে হৈ যাওঁ মানে মই তেনেকুৱা ধৰণৰ ওপৰত বেছ কৰি পেলাই মই কথা পাতোঁ থেংক ইউ দেই থেংক ইউ Sofiqul এনেকুৱা এপ্ৰিচিয়েট কৰিলে ভাল লাগে এই যে মোক যে Sofiqule যে এপ্ৰিচিয়েট কৰিছে কৈছে যে আজি নিউজৰকো বিশ্বাস কৰিব নোৱাৰে আপুনি দুই এটা ভাল ভাল কথা কৈছে লাইভ ভিডিঅ'ৰ যোগেদি তাৰমানে মোক লাইভ ভিডিঅ'ৰ যোগেদি মোক এপ্ৰিচিয়েট কৰিছে মোক প্ৰশংসা কৰিছে তাৰপিছত মই কালি আকৌ এটা লাইভ ভিডিঅ' দিবৰ মন যাব কাৰণ সি মোক প্ৰশংসা কৰিছে না প্ৰশংসা কাক নালাগে সন্মান কাক নালাগে গতিকে মই আকৌ কালি লাইভ ভিডিঅ'ত আহিম আকৌ এনেকুৱা ধৰণৰ কথা ক'ম আকৌ মোক প্ৰশংসা কৰিব চবে সেইটোৱে বিচাৰে কাৰোবাক যদি আমি যদি এনি টাইম যদি ক্ৰিটিচাইজ কৰি থাকোঁ নহয় সেইটো কোনো উচিত নহয় তেওঁলোককো প্ৰশংসা কৰক আজি আৰক্ষী যিখিনি আছে CID যিখিনি আছে সেইখিনি চৰকাৰৰ মানুহ নহয় ক'ব গ'লে আজিতো চৰকাৰে কণ্ট্ৰল কৰে ন' ডাউট তেওঁলোক কিন্তু সদায় কিন্তু CID হৈ থাকিব সদায় কিন্তু প্ৰশাসনৰ মানুহ হৈ থাকিব কালি বেলেগ এখন চৰকাৰ আহিলেও কিন্তু তাতে কাম কৰিব গতিকে তাহাঁতৰো এটা নিজা আইডিঅ'লজি আছে কি ধৰণে কাম কৰিব লাগে কি ধৰণে কি কৰিব লাগে আজি ধৰক কিবা এটা যদি ভুল কৰে নহয় CIDৰ ক্ষেত্ৰত ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত কিবা যদি ভুল কৰে নহয় কেতিয়াবা হয়তো সেই বস্তুবিলাক ওলাই পৰিব কিন্তু আজি নহয় পিছত ওলাই পৰিব যে এওঁলোকে ভুল কৰিছিলে আৰু সেই ভুল কৰা সময়ত অমুক চৰকাৰখন আছিলে বিজেপি চৰকাৰ আছিলে তেতিয়া কিন্তু বিজেপি চৰকাৰৰ মানুহে গালি দিব সেইকাৰণে সব বস্তুত ভুল নকৰে তেওঁলোকে আইনৰ মানে আউটতে হেৰি কৰিব মানে আইন ল'ৰ যিখিনি বাউণ্ডাৰী আছে তাৰ ভিতৰতে কাম কৰিব চৰকাৰৰ অকণমান বেছিয়ে কথা ক'লোঁ নেকি চৰকাৰৰ বিষয়ে কোৱাটো দৰকাৰ একচুৱেলি মই তেল মাৰোঁ মই অপেনলি তেল মাৰোঁ কিয় তেল নামাৰিম তেল মাৰিলে মানুহে ভাল পায় আৰু যদি যিটো কাম কৰি আছে সেইটোত যদি আমি তেল মাৰোঁ না আকৌ সেনেকুৱাই কাম কৰিব জাষ্টিচ ভালকৈ কৰিব যদি আমি গালি পাৰি থাকোঁ তেওঁলোকে সেই নিজৰ ডিউটি নকৰি কিনে মোক এৰেষ্ট কৰিব আহিব চিধা কথা ভাল কাম কৰিলে সদায় প্ৰশংসা কৰিব লাগে যোনে কি নহওক মই যিদিনাখন বেয়া কাম কৰিম মোকো আপোনালোকে গালি দিব মই একচেপ্ট কৰোঁতো মই বহুবাৰ চৰি কৈছোঁ কেতিয়াবা কিবা কিবি ক্ষেত্ৰত কাৰণ মই ভুল কৰিছিলোঁ ভাল কাম যেতিয়া কৰিম অভিয়াছলি আপোনালোকে প্ৰশংসা কৰিবই আৰু স্মৃত তালুকদাৰ সকলো ক্লিয়াৰ সিদ্ধাৰ্থ জুবিনদাৰ মোবাইলৰ পৰা সকলো প্ৰমাণ ডিলিট কৰিহে আজি এৰেষ্ট হৈছে VIP আতিথ্যৰ ব্যৱস্থাও আছে চাগৈ লকাপত কিয়নো ৰজাঘৰীয়া আলহীটো স্মৃতি তালুকদাৰে লিখিছে একচুৱেলি মই এই আজি যে লাইভটো যে আহিছোঁ এইবিলাক প্ৰশ্নৰ কাৰণে এই যে ৰজাঘৰীয়া আলহী মানে সিদ্ধাৰ্থ শৰ্মা কোন হয় হিমন্ত বিশ্ব শৰ্মাৰ কি খোলালি হয় তাক যে ৰজাঘৰীয়া মানে আতিথ্যত ৰাখিব কোন হয় আত্মীয় হয় নেকি হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধাৰ্থ শৰ্মা এইবিলাক কিন্তু সব কথাতে আমি কিন্তু ক্ৰিটিচাইজ কৰাটো বেয়া কথা দেই আৰু চাওক এইখিনিতে মই এটা কথা কওঁ এই যে কৈছে সকলো ক্লিয়াৰ সিদ্ধাৰ্থই মোবাইলৰ পৰা প্ৰমাণ ডিলিট কৰিছে প্ৰমাণ কি জানে মই ভাবোঁ এই যে মাৰ্ডাৰ হোৱা বুলি যে আমি ভাবি আছোঁ মাৰ্ডাৰৰ তথ্য ডিলিট কৰা নাই কিন্তু কিছুমান ফাইনেন্সিয়েল কিছুমান কিন্তু কথা আছিল ফাইনেন্সিয়েল বস্তু কিছুমান কিন্তু ডিলিট কৰিব কাৰণ মই আগৰ পৰা কৈ আছোঁ সিহঁতে বহুত লুটিপুটি খাই আছিলে সেইবিলাক ক্ষেত্ৰত কিবা যদি ডাটা আছে হয়তো ডিলিট কৰিব কিন্তু বেলেগ ফালেদি যদি ইনভেষ্টিগেশ্যন কৰে যদি ভালদৰে সেইবিলাক কথা ওলাই যাব কিন্তু বৃন্দানুজ বড়ো দাদা আপোনাৰ ভিডিঅ' প্ৰায় মই চাওঁ আপুনি বহুত চিধা চিধি কয় মই বহুত লাইক কৰোঁ ফ্ৰম বাক্সা থেংক ইউ ভাই অঞ্জুমণি নাথে লিখিছে সন্দীপন গাৰ্গ দাদাৰ ভায়েক আছিল যদিও সেইদিনা তেখেতে দাদাক অলপো গুৰুত্ব দিয়া বা যত্ন লোৱা নাছিলে সেইটোৱে কথা গোটেই মানুহখিনিয়ে সেইখিনি সময়ত মানে অৱহেলা কৰিছে যে জুবিন দা নামিব নালাগে কিবা নামিব নালাগে গোটেই মানুহ তাতে জড়িত এনিৱে
বহুত সময় লেকচাৰ দিলোঁ আৰু হ'ব আৰু অ'কে আজিলৈ এৰিছোঁ দেই বাই বাই কাইলৈ আকৌ লগ পাই আছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা কমেণ্টবিলাক চব পিছত পঢ়ি আছোঁ পাৰিলে ৰিপ্লাই দিম এতিয়া আৰু সময় নাই বাই বাই